ব্ৰহ্মা মহেশ্বৰো যাৰ মায়াত মোহিত হৈ আছে নবাছে আচাৰ জাতি তোমাৰো ভকতি যেই সেই ভজৈ মাত্ৰ তাকো দেন্ত গতি আমাৰ ভক্তিৰ পথত কোনো জাতি অজাতি নাই যিয়ে ঈশ্বৰক ভজে সিয়ে জাতি আৰু যিয়ে ঈশ্বৰক নভজে সিয়ে অজাতি আপোনালোকে জানে যে মহাপুৰুষ শংকৰদেৱৰ আবিৰ্ভাৱৰ আগত অৰ্থাৎ প্ৰাক শংকৰী যুগত অসমক অন্ধকাৰ যুগ বুলি কোৱা হৈছিল আৰু অসমৰ মানুহে ধৰ্মৰ নামত মানুহ বলি দিবলৈ কুণ্ঠাবোধ কৰা নাছিল তেনে এটা সন্ধিক্ষণত শংকৰদেৱ আবিৰ্ভাৱ হৈ অসমৰ চাৰিওফালে ঘূৰি চাই দেখিলে অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ বাসস্থান এই সকলো ঈশ্বৰৰ অমৃতৰ সন্তান এই আধ্যাত্মিক দৰ্শনটো যদি মই অসমবাসীৰ মাজত দি যাব নোৱাৰো অনাগত দিনত অসমৰ মানুহ কেতিয়াও একতাৰ দোলেৰে বান্ধ খাই থাকিব নোৱাৰিব সমন্বয়ৰ হেতু বান্ধিব নোৱাৰিব সেইকাৰণে তেওঁ সমাজ সংস্কাৰৰ দিশটো প্ৰথম হাতত তুলি লৈছিল কেনেকৈ দ্বিতীয় স্কন্ধ ভাগৱতত উল্লেখ আছে কিৰাতক চাৰি খাচি গাৰু মিৰি জবন কংক গোৱাল ধুবাজে তোৰক অসম মূলক কুবাচ মেল চাণ্ডাল আনু হব পাপী কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হয় হৰিত একান্তে ভকতি কৰিয়া বৈকুণ্ঠে সুখে চলয় আজি তিনিদিনীয়া অনুষ্ঠানলৈ এই বগীদল ভকত গাঁৱৰ নামঘৰলৈ সকলো জাতি জনগোষ্ঠীৰ লোকে আহি ইয়াত শুনিব পাৰে ইয়াত কোনো বাধা নাই আৰু ঈশ্বৰৰ কথা শুনি বৈকুণ্ঠৰ পথ প্ৰশস্ত কৰিব পাৰে ইয়াত কোনো বাধা নাই গতিকে সেইকাৰণে শংকৰদেৱে এই আধ্যাত্মিক দৰ্শনটো সমাজত বিলাই দিবৰ কাৰণে সকলো জাতি জনগোষ্ঠীৰ লোকৰ পৰা ভকতক সংস্কাৰ কৰি আনিছিল কেনেকৈ আনিছিল ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা এটা নাম দি সংস্কাৰ কৰি আনি সমাজক পৰিচয় কৰাই দিছিল হে সমাজৰ লোকসকল এয়া মই গাৰুৰ ভকত আনিছোঁ দেই তোমালোকে এওঁক আজিৰ পৰা গাৰু বুলি নিন্দা নকৰিবা এওঁ ঈশ্বৰৰ অমৃতৰ সন্তান এওঁক তোমালোকে আজিৰ পৰা গোবিন্দ আতৈ বুলিবা এয়া মই নগাৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে নৰোত্তম আতৈ বুলিবা এয়া মই জবনৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে জয় হৰি আতৈ বুলিবা এয়া মই কাৰ্বিৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে ভোলাই আতৈ বুলিবা এয়া মই জয়ন্তীয়াৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে মাধৱ আতৈ বুলিবা এয়া মই হীৰাৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে মথুৰা দাস আতৈ বুলিবা এয়া মই আহোমৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে নৰহৰি আতৈ বুলিবা এয়া মই কছাৰীৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে বলাই ৰমাই বুলিবা এয়া মই মিচিঙৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে পৰমানন্দ আতৈ বুলিবা এয়া মই দেউৰীৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে বৈকুণ্ঠ আতৈ বুলিবা এয়া মই কৈবৰ্তৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে পূৰ্ণানন্দ আতৈ বুলিবা এয়া মই বনিয়াৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে হৰিদাস আতৈ বুলিবা এয়া মই কোচৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে মুৰাৰী আতৈ বুলিবা এয়া মই কলিতাৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে গোপাল আতৈ বুলিবা এয়া মই ভুটিয়াৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে দামোদৰ আতৈ বুলিবা এয়া মই নাপিতৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে নাৰায়ণ ঠাকুৰ আতা বুলিবা এয়া মই তিৱাৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে সুদাম আতৈ বুলিবা এয়া মই কায়স্থৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে হতাই আতৈ বুলিবা এয়া মই মুছলমানৰ ভকত আনিছোঁ এওঁক তোমালোকে আজিৰ পৰা শ্যাম কাই আতৈ বুলিবা তাৰ পৰা অপ্ৰভংশ হৈ চান্দ খাই হৈছে এয়া মই ব্ৰাহ্মণৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা অনন্ত কণ্ডলী সাৰ্বভৌম ভট্টাচাৰ্য বুলিবা এই ধৰণে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি আনি বৰ্ণ বৈষম্য এটা জাতি সৃষ্টি কৰি ঘোষণা দি থৈ গৈছিল কি বুলি অহৰিক ভজয় যিটো তাকে বোলে জাতি
কৃষ্ণত বিমুখ যিটো সেহিহে অজাতি আপুনি যি জনগোষ্ঠীৰে জন্মগ্ৰহণ নকৰক কিম্বা ঈশ্বৰক ভজিলে জাতি ঈশ্বৰক নভজিলে অজাতি এই চৈতন্যপন্থীয়েও কৈছে মুচিও খুচি হয় যদি হৰিক ভজে খুচিও মুচি হয় যদি হৰিক তেজে আমাৰ জাতিটো কেৱল চিনি পাবৰ কাৰণেহে সৃষ্টি কৰিছে জাতি আত্মা নহয় দেহ আত্মা নহয় আমি দেহটো চাইহে কওঁ ভগৱানে দেহবোৰ সৃষ্টি কৰিছে চিনাকি কাৰণে চিনি পাবৰ কাৰণে আমি দেহটো চাই কওঁ এইটো কুকুৰ এইটো মেকুৰী এইটো গাহৰি এইটো ছাগলী এইটো হাতী এইটো বাঘ এইজন মতা মানুহ এগৰাকী মাইকী মানুহ এইটো ডেকা ল'ৰা এজনী গাভৰু ছোৱালী এইটো বগা মানুহ এইটো ক'লা মানুহ আমি দেহটো চাই মাত্ৰ চিনি পাবৰ কাৰণে দেহটো সৃষ্টি কৰিছে ভগৱানে দেহটো আত্মা নহয় কিন্তু মনত ৰাখিব আমাৰ প্ৰত্যেকৰে নাম এটা এটা দি থৈছে ভগৱানে বা আমাৰ সমাজে বা আমাৰ পিতৃ মাতৃয়ে কিয় দিছে এজন দাৰ্শনিক পণ্ডিতে কৈছে এ নেম ইজ এ কাইণ্ড অফ ফেচ ৱেৰ বাই ওৱান ইজ নউন নামটো কেৱল চিনি পাবৰ কাৰণে দিছে আমি নামটো চাই কওঁ এওঁ যাদৱ এওঁ মাধৱ এওঁ কল্পনা এওঁ মিনতী এওঁ প্ৰতিভা আমি নামটো চাই কওঁ নামটো আত্মা নহয় দেহটো আত্মা নহয় যিদিনাখন আমাৰ দেহৰ পৰা আত্মা ওলাই যাব সেইদিনা আপোনাৰ এই 24 তত্ত্ব দেখা দেহটো কাষ্ঠ যেনেকৈ থাকিবে ক মাটিটো পৰিয়া হেন দেহ আপোনাৰো বুলাকি লাগিয়া আমি দেহকে আত্মা বুলি যাতে ভাবিব লগা নহয় আজি আমাৰ সমাজত বহুতে দেহ ধৰ্মকে ধৰ্ম বুলি ভাবে দেখিবলৈ বগা চগা ধুনীয়া হ'লে কিছুমান মানুহে ক'লা মানুহৰ ফালে ঘূৰিয়ে নাচায় মাতিবলৈকে মন নকৰে তেনেকুৱা স্বভাৱ আছে যদি এৰিব দে কাৰণ সুন্দৰতাটো আপোনাৰ সাধনাৰ বস্তু আপুনি পূৰ্ব জন্মতে ভগৱানক মোক এজনী ধুনীয়া বগা চগা গাভৰু ছোৱালী কৰি ডেকা ল'ৰা এজন সুন্দৰ মানুহ এগৰাকী সুন্দৰ মাইকী মানুহ কৰি জন্ম দিবৰ কাৰণে আপুনি পূৰ্বতে সাধনা কৰিছিল কাৰণে এই জন্মত আপোনাক সুন্দৰ কৰি পঠিয়াইছে কিন্তু সুন্দৰক বান্দৰ কৰিবলৈ ভগৱানৰ বেছি সময় নালাগে যদি আপুনি সুন্দৰক লৈ গৰ্ব অনুভৱ কৰে আপুনি মইতো দূৰৰ কথা এদিন দেৱৰ্ষি নাৰদে গৈ বৈকুণ্ঠত ভগৱন্তৰ লগত সংলাপ কৰি থাকোঁতে প্ৰসংগতে ক'লে প্ৰভু মৰ্ত্যত মোৰ সমান সুন্দৰ ব্যক্তি আৰু দ্বিতীয়জন নাই কৃষ্ণই মিচিকিয়া হাঁহি মাৰি ক'লে নাৰদ এই কথাটো মোৰ আগতে যি ক'লা আৰু আনৰ আগত নক'বা দেই নাৰদে শুনি পেলাই মনে মনে থাকিলে নামি অহাৰ লগে লগে আকৌ তেওঁ আগৰ ভাৱটো আহি গ'ল মই দেখিবলৈ ধুনীয়া এইটো ক'লেও অপৰাধ হয়নে কৃষ্ণ চবৰে হৃদয়তে আছে আপুনি কি ভাবে চব জানে এওঁ আকৌ অহংকাৰ আহি গ'ল এই অহংকাৰৰ পৰা যদি এওঁক মুক্ত কৰি নিদিওঁ এই অহংকাৰে এদিন তেওঁক সমাজৰ পৰা পৃথক কৰি পেলাব গতিকে ভকতক সদায় তেওঁ দয়াৰ চকুৰে চায় ভকতক কেতিয়াও বিপদ হ'বলৈ নিদিয়ে মনত ৰাখিব কথাটো উদ্ধৱক কৈছে যাবৰ সময়ত ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া এই উদ্ধৱ মই ব্ৰহ্মাকো ভাল পাওঁ দাদা বলভদ্ৰকো পাওঁ শিৱকো ভাল পাওঁ এওঁলোক তিনিজনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ লক্ষীতকৈও পৰম সুন্দৰ মোৰ দেখা ইটো কায়া মোৰ নিজৰ ভাৰ্যাজনীতকৈও মই নিজৰ দেহটোক ভাল পাওঁ আৰু মোৰ নিজৰ দেহটোতকৈও সবাতো অধিক তুমি মোৰ প্ৰিয়তম নাহি আন বান্ধৱ উদ্ধৱ তুমি কম ভগৱন্তই নিজতকৈও ভকতক ভাল পায় আমি ভগৱন্তক ভাল পাওঁ ভগৱন্তই ভকতক ভাল পায় এতিয়া কলি যুগত ভগৱন্তক পাবলৈ হ'লে আমি কি মাধ্যমেৰে যাব লাগিব মহাপুৰুষ মাধৱদেৱে গোসাঁত লিখি থৈ গৈছে কৃষ্ণক পাইবাৰ জানা আমাৰ গীতা ভাগৱতত লিখিছে কৃষ্ণক পাইবাৰ জানা ভকতিহে পন্থ ইহাক কহে গীতা ভাগৱত গ্ৰন্থ আমি কলি যুগত ভগৱন্তক পাবলৈ হ'লে ভকতিৰ মাধ্যমেৰে যাব লাগিব আৰু সেই ভকতিটো ক'ত কৰিব লাগিব ভকতত ভকতি দানে কৰু গুৰু দায়া তনয় অধিক আমি ভকতক নিজৰ জন্ম দিয়া ল'ৰা ছোৱালীতকৈও বেছি ভাল পাব লাগিব এতিয়া কলি যুগত কাৰো ঘৰলৈ আহি কাৰো সমাজলৈ আহি ভগৱন্তই আপোনালোকক নকয় সি আয়ুষ্মান ভৱ মিলা প্ৰীতিৰে থাকিব মংগল হওক ল'ৰা ছোৱালীকেইটা পঢ়া শুনাত আগবাঢ়ি যাওক পৰীক্ষা ভাল হওক এই বুলি ভগৱন্তই আহি নকয় কোনে ক'ব আমাৰ ভাগৱতত কৈছে হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা সমস্ত ভূততে আছে ভগৱান সেই ভাবি সবাকো কৰিবা বহুমান ভগৱন্ত চবতে আছে আত্মাৰূপে কিন্তু মূৰ্তিমন্ত হৈ ভকতত আছে
গতিকে আপোনালোকৰ ঘৰলৈ অহা ভকত বৈষ্ণৱ সাধু মহন্ত আলহী অতিথিক আপোনালোকে আচমনি কৰি কটখনত বহুৱাই লৈ শক্তি অনুৰূপে আছে যদি ধূপ এডাল লগাব, নাই যদি ঠাইখন মুচি হ'লেও ল'ৰা ছোৱালীকেইটাক মাতি আনি আশীৰ্বাদ এটা ল'ব। মাক দেউতাকেহে জানে তেওঁৰ স্কুললৈ পঠিওৱা ল'ৰাটো বা ছোৱালীজনী কিহত দুৰ্বলতা আছে, অংকত দুৰ্বলতা নে, ইংৰাজীত দুৰ্বলতা নে, সমাজ অধ্যয়নত দুৰ্বলতা নে, বিজ্ঞানত দুৰ্বলতা নে, ছবিত দুৰ্বলতা, মাক বাপেকেহে জানিব। কিন্তু আমাৰ ভাগৱতে কৈছে তুমি অকল দুৰ্বলতাটো জানিলেই নহ'ব, তাক সবলতালৈ উত্তৰণ কৰিবলৈ শিকিব লাগিব। কেনেকৈ শিকিব লাগিব? দৈৱবশে যদি সাধুৰ সংগ পায় নিশ্চয় জানা তাহাৰ স্বভাৱ দূৰ হয়। আপোনাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱৰ ওচৰলৈ সেই দুৰ্বলতা ল'ৰা ছোৱালীকেইটাক আনি সেৱা এটা কৰি আশীৰ্বাদ ল'ব লাগিব। প্ৰভুক আশীৰ্বাদ এটা দিয়ক, ল'ৰাটো অংকত বৰ বেয়া, ছোৱালীজনী ইংৰাজীত বৰ বেয়া। 10জনে যদি মূৰত হাত দি কৈ যায় ঈশ্বৰে তোমাক কৃপা কৰিব, তুমি ভাল হ'বা। বই 6জনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। মনত ৰাখিব, ভকতে আশীৰ্বাদ দিলেহে ভগৱন্তই আপোনাক কৃপা কৰিব। আমাৰ প্ৰত্যেক ঘৰ গৃহস্থীৰ ঘৰতে এই আদৰ্শৰে আমি অনুপ্ৰাণিত হ'ব লাগিব। গতিকে ভগৱন্তই নিজতকৈও ভকতক ভাল পায় আৰু ভকতে দিয়া আশীৰ্বাদটো তেওঁ কেতিয়াও অথলে যাব নিদিয়ে, সেইটো সাৰ্থক ৰূপায়ণ কৰি থৈ যায়। ভকতক নিজতকৈও ভাল পায়, সেইকাৰণে আপুনি ভকত হ'বলৈ শিকিব দেই, তেতিয়া ভগৱন্তৰ আপুনি প্ৰিয় হৈ থাকিব। ভকত হ'বলৈ হ'লে কাণত গামোচা চেলেং ল'লেই নহ'ব। গামোচা চেলেং ভকত নহয়। গামোচা চেলেং আমাৰ জাতীয় সংস্কৃতি, এটা জাতীয় পোচাকহে। ভকত হ'বলৈ হ'লে 3টা আখৰৰ বৈশিষ্ট্য লাগিব। ভকত, ভ আখৰে কি কৈছে? ভ শব্দে ভগৱন্ত ভৱ বিমোচন, ভজন ভক্তিত তুষ্ট হুৱন্ত সিজন। ভগৱন্তই কাক ভাল পায়? মানুহৰ জন্ম পাই যি পুৱা গধূলি ধূপ ধূনা জ্বলাই তেওঁক উপাসনা কৰে, সেইটো জীৱক ভাল পায়। ডেকা ল'ৰাই হওক বা গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক বা জীয়াৰীয়ে হওক, বাল্যই হওক বা বৃদ্ধই হওক, ভগৱন্তৰ নাম লোৱা, ভগৱন্তৰ প্ৰাৰ্থনা কৰা মানুহক ভগৱন্তই ভাল পায়। আমাৰ মাক দেউতাকে কোন ল'ৰা ছোৱালীক ভাল পায়? যি ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা কৰে, ভক্তি কৰে, মৰম কৰে, আদৰ কৰে, কথা শুনে, ভাগ বচন মানি চলে, সেইটো সন্তান সকলো পিতৃ মাতৃৰ মৰমৰ। কোনোবা ল'ৰা ছোৱালী সন্তান হৈ যদি মাক বাপেকক শ্ৰদ্ধা নকৰে, ভক্তি নকৰে, মৰম নকৰে, আদৰ নকৰে, কথা নুশুনে, ভাগ বচন নামানে, সেইটো সন্তান কেতিয়াও মাক বাপেকৰ প্ৰিয় হ'ব নোৱাৰে। এইটো যেনেকৈ বাস্তৱ সত্য। আমি কাৰ সন্তান? আমাৰ ভাগৱতত কৈছে যিজনৰ ত্ৰিপিটিত তুষ্ট হ'ব দেও, জানিবা সিজন পিতৃ এক কৃষ্ণ দেও। আমাৰ সকলোৰে পিতৃ কৃষ্ণ, আমি তেওঁৰেই সন্তান। আমি সন্তান হৈ পুৱা গধূলি তেওঁক সেৱা কৰিছোঁ নে নাই, তাৰ ওপৰতে আমাৰ জীৱনৰ সুখ দুখটো নিৰ্ভৰ কৰিব। ক শব্দে কৃষ্ণ ভজি পবিত্ৰ পৰম, আত্মাক দেখন্ত কৃষ্ণ সমস্ততে সম। ক আখৰে কৈছে আত্মা দৃষ্টিত আমি সকলো সমান। দেহৰহে বগা কলা ওখ চাপৰ মতা মাইকী চুত বৰ আপোন পৰ আছে, আত্মাৰ নাই। আত্মা সকলোতে সম পৰ্যায়ত আছে। কেনেকৈ আছে? ঋগ্বেদত কৈছে কে সাগ্ৰ শতভাগস্য শতাংশ চাদিশাত্মক জীৱ সূক্ষ্ম ৰূপ অয়ং সংখ্যাতিটো হি চিৎকণ। ভগৱন্ত আমাৰ দেহ জগতত কিমানকৈ আছে বুলি যদি কোনোবাই প্ৰশ্ন কৰে, ঋগ্বেদক দোহাই দি ক'ব লাগিব চুলিৰ আগ এডাল 10,000 ভাগ কৰি এভাগ ল'লে যিমান সূক্ষ্ম অনু হয়, সিমান সূক্ষ্ম অনুৰূপে গুৰি পৰুৱাত যিমান হাতীটোতো সিমান, বুঢ়া মানুহত যিমান কেঁচুৱা ল'ৰাটোতো সিমান। দেহৰহে ডেকা বুঢ়া ডাঙৰ সৰু আছে, আত্মাৰ নাই। এই তথ্য জানি যিখন ঘৰৰ শাহুৱেকে বোৱাৰীয়েকক আত্মতত্ত্ব উপলব্ধি কৰি নিজৰ ছোৱালী বুলি ভাবিবলৈ শিকিব, যিখন ঘৰৰ বোৱাৰীয়েকে ক আখৰৰ তত্ত্ব বুজি শাহুৱেকক নিজৰ মাতৃ বুলি ভাবিবলৈ শিকিব, সেইখন ঘৰত শাহু বোৱাৰীৰ মাজত কেতিয়াও মনোমালিন্য হ'ব নোৱাৰে। যিখন ঘৰৰ শাহুৱেকে দেহ ধৰ্ম লৈ বোৱাৰীয়েকক এওঁ আমুকৰ জীয়েক বুলিহে ভাবিব, আৰু যিখন ঘৰৰ বোৱাৰীয়েকে শাহুৱেকক দেহ দৃষ্টিত এওঁ আমুকৰ মাক বুলিহে ভাবিব, নিজৰ মাতৃ বুলি নাভাবে, সেইখন ঘৰত কেতিয়াও মনোমালিন্যৰ পৰা মুক্ত হ'ব নোৱাৰিব।
গতিকে শাহু বোৱাৰী দুয়োগৰাকীয়ে ক আখৰৰ তত্ত্ব বুজিব লাগিব, আধ্যাত্মিক জ্ঞান থাকিব লাগিব। ত শব্দে তৰণৰ উপায়ী শৰণ, হৃদয় মধ্যত দেখে কৃষ্ণৰ চৰণ। তাকেহে বুলিও ভকত জানিবা নিশ্চয়, নিজে তৰি কুলকো উদ্ধাৰ কৰে। এই তিনিটা আখৰৰ গুণ যাৰ গাত আছে সেইজনকে ভকত বুলি কৈছে, আৰু সেই নিজেও তৰিব আনকো তৰাব। আপোনালোকৰ ঘৰত যদি এজন ভকত থাকে তেওঁ নিজেও তৰিব, ঘৰখনকো তৰাব। আৰু যদি এজন অভকত থাকে তেওঁ নিজেও মৰিব, আনকো মাৰিব। এই কথা আমি ভাগৱতৰ পৰা বুটলি ল'ব লাগিব। অৰ্জুনে তাতে ক্ষান্ত থকা নাই, আৰু জানিব বিচাৰিছে। অৰ্জুনে বোলন্ত প্ৰভু, অৰ্জুনে বোলন্ত প্ৰভু শুনা ধনঞ্জয়, ভকতৰ কি কি গুণ থাকিবে লাগয়। অৰ্জুনে বোলন্ত প্ৰভু শুনা নাৰায়ণ, ভকতৰ কি কি গুণ অতি প্ৰয়োজন। যে এই তিনিটা আখৰৰ বাদেও আৰু ভকতৰ কি প্ৰয়োজনীয় গুণ থাকিব লাগে। কৃষ্ণই হাঁহি পেলাই কৈছে, কৃষ্ণই বোলে সুখা শুনা তুমি সখা ধনঞ্জয়, ভকতৰ যি যি গুণ থাকিবে লাগয়। ভকতৰ আৰু কি কি গুণ থাকিব লাগে তুমি শুনা। ক্ষমাশীল সমদম ইন্দ্ৰিয় সংযম, এহি পঞ্চতত্ত্ব ভকতৰ আশ্ৰয় নিয়ম। এই পাঁচটা নিয়ম থাকিব লাগিব দেই। ক্ষমাশীল সম দম ইন্দ্ৰিয় সংযম। ক্ষমাগুণ থাকিব লাগিব, সাৱলীলভাৱে কথা ক'ব পাৰিব লাগিব। সঁচা কথা ক'লেও গৰ্ব কৰি ক'লে মানি নল'ব। গতিকে আপুনি কথাবিলাক সাৱলীলভাৱে ক'ব জনা গুণ থাকিব লাগিব ভকতৰ। আৰু ঈশ্বৰ সাৰ, বাকীবিলাক অসাৰ, এই সমগুণটো থাকিব লাগিব। দম গুণ, উদ্ধৱক যাবৰ সময়ত কৈছে, কৰ্ণে শুনা কৃষ্ণ কথা মুখে বোলা ৰাম, যিটো হস্ত দুই মাত্ৰ মূৰে কৰে কাম, মূৰৰ উপচিন্তনত মনে কৰে শ্ৰম, জানিবা উদ্ধৱ বন্ধু তাকে বোলে দম। এইকেইটা গুণ আমাৰ থাকিব। কাণেৰে কৃষ্ণ কথা শুনিব লাগিব, মুখেৰে কৃষ্ণ কথা ক'ব লাগিব, হাতেৰে কৃষ্ণ কৰ্ম কৰিব লাগিব। আজি আপোনালোকৰ যুৱক যুৱতী আই বাপ যিসকলে তিনিদিনীয়া কাৰ্যসূচী সফল ৰূপায়ণ কৰিবৰ কাৰণে ইয়ালৈ অহা ভকত বৈষ্ণৱক সেৱা শুশ্ৰূষা কৰিবৰ কাৰণে হাতে কামে কাম কৰি আছে। খাৰদি পাচলি কুটিছে, কোনোবাই চাহ বনাইছে, কোনোবাই তামোল খানি, কোনোবাই মাটি আনি পেলাই পথখনত বহুৱাইছে, ইত্যাদি ইত্যাদি। এই তিনিটা দিনত যাতে আপোনালোকে ভকত ভগৱন্তৰ সেৱা কৰি যাতে পুণ্য অৰ্জন কৰিব পাৰে, তাৰ কাৰণে প্ৰত্যেকে সজাগ হ'ব লাগিব। প্ৰত্যেকে ভাবিব লাগিব, মই কিবা অকণমান কৰি এই তিনিদিনত মই পুণ্য অকণমান ল'ম। এই ভাৱেৰে যদি কৰ্ম কৰে, এই তিনিদিনীয়া কাৰ্যসূচী সফল ৰূপায়ণ হৈ যাব আৰু আপোনালোকৰ পুণ্য অৰ্জন হৈ যাব। গতিকে কৃষ্ণ কীৰ্ত নকৰিয়া ভৈলুহু বৰ্বৰ, ইটো হস্ত বাহু মিছা মৃতক খবৰ। হাত দুখন ঈশ্বৰৰ কাম কৰিব দিছে, কৰিব পৰা ক্ষমতা থাকিও যদি অকণমান আগতীয়াকৈ আহি অনুষ্ঠানটোত যদি অকণমান ইটো সিটো কৰি দিয়া নাই, তেতিয়া আপোনাৰ এই হাত দুখন মৰা খৰস্বৰূপ বুলি কৈছে। গতিকে এই তথ্যবিলাক আমি প্ৰয়োগ কৰিব জানিব লাগিব, তেতিয়াহে আপোনাৰ জীৱনলৈ পুণ্য নামি আহিব। গতিকে এই তথ্য মহাপুৰুষে আমাক ভাগৱতৰ মাজেদি দি থৈ গৈছে। গতিকে এই গুণসম্পন্ন হ'লে ভগৱন্তৰ আমি প্ৰিয় হ'ব পাৰিম। এই পাঁচটা গুণ আমাক লাগিব। আৰু কি কৈছে, নেৰিবেক ধনে ধানে মানে আশকতি, নাপাইবে উদ্ধাৰ সখী যাইবে অধুগতি। আপুনি জীয়াই থকা কেইজন অকল যদি মান সন্মান ধন টকা পইচা সুখ ভোগৰ কথাকে ভাবি থাকে, আপোনাৰ জীৱনটো কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰিব। আপুনি বাসনাৰ বলি হৈ যোৱাৰ লগে লগে আপুনি জীৱনত সন্তোষিত হ'ব নোৱাৰিব। আমাৰ বেদে কৈছে, ধায়তু বিষয়ান পুঞ্চ সংগস্তেষু প্ৰজায়তে, সংগাত সংজায়তে কাম, কামাত ক্ৰোধ অভিজায়তে, ক্ৰোধাত ভৱতি সন্মোহ, সন্মোহাত স্মৃতি বিভ্ৰম, স্মৃতি ভংসাত বুদ্ধিনাশং, বুদ্ধিনাশাত প্ৰণশ্যতি। আপোনাৰ মনটো যদি কামনা আৰু বাসনাৰ বলি হৈ যায়, আপোনাক একো বস্তুৰে জোৰা নমৰা হ'ব। যত দিব্য ঘৰ বাৰী বস্ত্ৰ অলংকাৰ, সবেও নুপুৰে মন একল লোভিয়াৰ। যাৰ মনটো লোভৰ বলি হৈ যাব, তাক একো বস্তুৱে জোৰা নমৰে।
সি সদায় অসন্তুষ্ট হৈ থাকিব। অসন্তুষ্ট প্ৰাণীৰ নখন্দে মন দুখ, তলুইকৰ লক্ষ্মী পাইলে নাহি তাৰ সুখ। অসন্তোষীয়া মানুহক তলুইকৰ সম্পত্তিও সন্তুষ্ট দিব নোৱাৰে। এতিয়া উপায় কি হ'ব? আমাক ভাগৱতে উপায় দিছে কি বুলি? যেহি পাৱে তাতে মহাতুষ্ট হুৱে মন, তেবে সেই বিপ্ৰৰ তেজ বাঢ়ে অনুক্ষণ। ভগৱানে আমাৰ পূৰ্বজন্মৰ পুণ্যৰ ফলত য'ত ৰাখিছে, যি কৰ্ম কৰি যি ফল দিছে, আপুনি ভকতিৰ দ্বাৰা তাতেই সন্তুষ্ট থাকি সুখে দুখে মুখে জনো চাৰে ৰাম নাম। সকলো সময়তে আপুনি ঈশ্বৰৰ নাম ল'বলৈ যত্ন কৰক। তেতিয়া তেজ, তেজ মানে শক্তি, তেজ মানে প্ৰভাৱ, তেজ মানে প্ৰতিভা, তেজ মানে চেহেৰা, তেজ মানে পৰম আয়ুস বাঢ়ি যাব। আপুনি আয়ুস বঢ়াবও পাৰে, আয়ুস কমাবও পাৰে। মহাপুৰুষ শংকৰদেৱৰ দিনত, মাধৱদেৱৰ দিনত কেইবাজনো আটা পুৰুষে তেওঁলোকৰ পৰাই ভাগৱতৰ ব্যাখ্যা শুনিছিলে। কিন্তু তেওঁলোকৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিলে কি? গুৰুতকৈ শিষ্য সিয়ান, খুচৰি খুচৰি লয় জ্ঞান। নজনা কথাবিলাক চব শিকি ল'লে। শিকাওঁতা মাধৱদেৱ 107 বছৰ জীয়াই থাকিলে, শিকাওঁতা শংকৰদেৱ 120 বছৰ জীয়াই থাকিলে। তেওঁলোকৰ পৰা শিকা বদলা আটা 130 বছৰ, ৰাম আটা 140 বছৰ, মথুৰা দাস আটাই 151 বছৰলৈকে আয়ুস বঢ়ালে। মনত ৰাখিব কথাটো। গতিকে আপুনি আয়ুস বঢ়াবও পাৰে, আপুনি আয়ুস কমাবও পাৰে। আপুনি চেহেৰাটো ভাল কৰি ৰাখিব পাৰে, আপুনি চেহেৰাটো ভাঙি পেলাবও পাৰে। গতিকে এই গোটেই বস্তুটো আমাৰ নিজৰ ওপৰতে নিৰ্ভৰ কৰিছে। গতিকে ভাগৱতে আমাক সেই শিক্ষা আমি দি আছে। গতিকে এই ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে আজি আমাৰ সমাজত বহুত বহুত কোৱালিফাইড মানুহ, বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰা মানুহে ভাগৱতৰ এই দৰ্শন আৰু বেদৰ দৰ্শন নজনাৰ কাৰণে ভগৱানে দিয়াটোত সন্তুষ্ট নাথাকি বেছি বিচাৰি ৰঙা ঘৰৰ অতিথি হ'ব লগা হৈছে। বহুতে চাকৰিৰ পৰা নিলম্বন হ'ব লগা হৈছে। সেইকাৰণে এজন দাৰ্শনিক পণ্ডিতে কৈছে, উই মাষ্ট কনচেন্ট্ৰেট এজ মাছ এজ উই গেট ফ্ৰম গড। ভগৱানে আমাক যিমান কৰ্মৰ ওপৰত ভিত্তি কৰি যি ফল দিছে, আমি তাতে আত্মসন্তুষ্টি থাকিবলৈ শিকিব লাগে। আজি এই শিক্ষা নোহোৱাৰ কাৰণে বহুতে বিপদত পৰিব লগা হৈছে। যে আমাৰ এই বগীদল ভকত গাঁৱৰ যাতে উঠি অহা কোনো ল'ৰা ছোৱালী যাতে বিপদগ্ৰস্ত হ'ব লগা নহয়, কোনো মানুহে যাতে আয়ুস কমাব লগা নহয়, তাৰ কাৰণে ভাগৱতৰ নীতি শিক্ষাখিনি আমি দিয়াৰ কাৰণে আপোনালোকে যত্ন কৰিব। তেতিয়া আপোনালোকৰ জীৱন ধৰাৰ সাৰ্থক হ'ব। কাৰণ সৰুসকলে সদায় ডাঙৰক অনুকৰণ কৰি থাকে। আপোনালোকে ডাঙৰসকলে যি আদৰ্শ দেখুৱাব, সৰুসকলে সেইটোৱেই ধৰ্ম বুলি আচৰণ কৰিব। জ্যেষ্ঠজনে কৰে যদি গৰিহিত কৰ্ম, অন্যে ভাবে তাকো সেহি মহাধৰ্ম। আপুনি ডাঙৰ মানুহ হৈ যদি গা পা ধুই পেলাই কিবা এটা খোৱাৰ ব্যৱস্থা নকৰে, গুৰু সেৱা নকৰাকৈ যদি আপুনি বাহিগাতে খাবলৈ শিকে, আপোনাৰ ল'ৰা ছোৱালীবিলাকো সেইটোৱে ধৰ্ম বুলি ভাবি তেনেকুৱা আদৰ্শৰে আগবাঢ়ি যাব। গতিকে আমি ভাগৱতে দিয়া নীতি আদৰ্শৰে আমি যাতে আমাৰ পৰিয়ালটো গঢ়ি তুলিব পাৰোঁ, তাৰ কাৰণে আমি যত্ন কৰিব লাগিব। আৰু যিটো শিক্ষা এতিয়া বলিয়ে পৰিয়ালবৰ্গক লৈ এই কথা আমাক শুনাই আছে।